ধৰি প্ৰায় আমাৰ বিটিআৰ অঞ্চলত আৰু গোটেই অসমত যোনটো নেকি বিজেপি বৰ্জন ভোট বৰ্জনৰ কাৰ্যসূচী সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন লগত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে যৌথভাৱে যিহেতু কাৰ্যসূচী ধৰ্ণা কাৰ্যসূচী বা এই ভোট বৰ্জন কাৰ্যসূচী হাতত লৈছিলে তো আমাৰ কেন্দ্ৰীয় সমিতিৰ টীম এটা যোৱাকালি প্ৰতিনিধি দল এটা বিটিচি বেংগলী ফেডাৰেশ্যন আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন যৌথভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহাশয়ৰ লগত সাক্ষাৎ কৰিলে আৰু তেওঁ প্ৰতিশ্ৰুতি দিছে যে অনাগত দিনত বিটিআৰ নিৰ্বাচনৰ পিছত হয়তো এই সমস্যাখিনি সমাধান কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। কিন্তু আমি ক'ব খোজো যে যিহেতু কোচ ৰাজবংশী ভাইসকলৰ গোৰ্খা ভাইসকলৰ যি ধৰণে ডি ভোটাৰৰ সমস্যাখিনি মানে উইড্ৰ কৰি লোৱা হ'ল, তো বাঙালীসকলে কি ভুল কৰিলে? তো বাঙালীসকলৰো যি নেকি ডি ভোটাৰৰ সমস্যাখিনি আছে 1971 24 মাৰ্চৰ আগলৈকে যিখিনি আছে প্ৰকৃত ভাৰতীয় নাগৰিক, তো মোৰ মতেৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহাশয় তেওঁক আমি শ্ৰদ্ধা কৰোঁ আৰু তেওঁ এটা ভাল সিদ্ধান্ত ভালদৰে বিবেচনা কৰি ফালে গোৰ্খা ভাইসকলৰ বা কোচ ৰাজবংশী ভাইসকলৰ যি ধৰণে আপোনাৰ ডি ভোটাৰৰ নটিচখিনি উঠাই ল'ব বা আপোনাৰ প্ৰত্যাহাৰ কৰিব, তো ঠিক একেহাৰিতে ৰাখি ফালে আমাৰতো প্ৰত্যাহাৰ কৰিবলৈ আমাৰ সংগঠনৰ ফালৰ পৰা আমি তেওঁলৈ দাবী জনাইছোঁ।